নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে ২৬ জানুৱাৰী ২০২৬ অসমীয়া ১২ মাহ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৬ বজাত আৰু সূৰ্যাস্ত সময় ৪:৪৭। আজি হৈছে অষ্টমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সমাধান হ'ব। দূৰৰ আত্মীয়ক লগ পোৱাৰ সম্ভাৱনা আছে। আপুনি আনক সহায় কৰিবলৈ আগ্ৰহী হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ প্ৰতি অতি মনোযোগ দিব। পিতৃৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। বৃষ ৰাশি। আপুনি আপোনাৰ চিন্তাধাৰাক ভাৰসাম্য ৰক্ষা কৰি ৰখা উচিত। আপোনাৰ কামত সন্তুষ্ট নহ'ব পাৰে আপোনাৰ মানুহসকলে। আপোনাৰ বিৰোধীয়ে আপোনাক প্ৰত্যাহ্বান জনাব পাৰে। সমাজত আপোনাৰ প্ৰভাৱ কমি যাব পাৰে। আপোনাৰ মনটো বহু চিন্তাৰে ভৰি পৰিব। মনত কিছু বিভ্ৰান্তিকৰ কথাৰ সৃষ্টি হ'ব পাৰে। মিথুন ৰাশি। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ কামৰ পৰা বঞ্চিত হ'ব পাৰে। আপোনাৰ ব্যৱসায়ত বহুত কষ্ট কৰিব লাগিব। ঘৰুৱা খৰচ কমাব লাগিব। অপ্ৰয়োজনীয় ভ্ৰমণ সম্ভৱ। গুপ্ত বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। জীৱনসংগীৰ সৈতে মতানৈক্য হ'ব পাৰে। কৰ্কট ৰাশি। আপুনি আপোনাৰ কামৰ মানদণ্ডৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব। আপোনাৰ বৈবাহিক সম্পৰ্ক উন্নত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। আজি নিজৰ সিদ্ধান্ত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকক। বিবাহৰ বাবে যোগ্যসকলে উপযুক্ত সংগী বিচাৰি পাব পাৰে। সিংহ ৰাশি। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে। আপুনি এজন যোগ্য ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব লাগে। নেতিবাচক চিন্তা আৰু অজ্ঞাত ভয় আপোনাৰ মনটোক অশান্তি দিব পাৰে। পৰিয়ালৰ বৃদ্ধ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কন্যা ৰাশি। আপোনাৰ কেৰিয়াৰক লৈ হয়তো অলপ চিন্তিত হ'ব। ঊৰ্ধ্বতম বিষয়াৰ আচৰণৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়িক উদ্দেশ্যত বিদেশ ভ্ৰমণ কৰিব পাৰে। ইলেক্ট্ৰনিক গেজেট ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। ৰোমান্টিক সম্পৰ্কত উত্তেজনা থাকিব পাৰে। তুলা ৰাশি। আপুনি নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। ঋণ দিয়া ধন আদায় কৰাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ ভৱিষ্যতক লৈ আপুনি হয়তো উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। নতুন সাহিত্য পঢ়াত সময় কটাব। জীৱনসংগীৰ সৈতে আনন্দময় সময় কটাব। বৃশ্চিক ৰাশি। দিনটো আপোনাৰ বাবে শুভ নহয়। আপুনি অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সুনাম কলংকিত হ'ব পাৰে। কামৰ বাবে যাত্ৰা কৰিব লাগিব। ছ'চিয়েল মিডিয়াত বেছি সময় নষ্ট কৰাৰ পৰা বিৰত থাকক। বিবাহিত দম্পতীৰ মাজত থকা মতানৈক্য সমাধান হ'ব। পাচনতন্ত্ৰৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। ধনু ৰাশি। আপোনাৰ জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব। আপুনি আপোনাৰ সন্তানৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি আৰ্থিক সমস্যা সমাধান কৰিব। দম্পতীয়ে একেলগে সময় কটাবলৈ ভাল পাব। নতুন নতুন দক্ষতা শিকাৰ বাবে দিনটো উৎকৃষ্ট। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। মকৰ ৰাশি। খৰখেদা কৰাৰ বাবে ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আপোনাৰ কথাত মানুহে বেয়া পাব পাৰে। গতিকে চিন্তাশীলভাৱে উত্তৰ দিয়ক। অপ্ৰয়োজনীয় কামত আপোনাৰ ধন অপচয় হ'ব পাৰে। এটা ডাঙৰ সমস্যাৰ সমাধান হ'ব পাৰে। কুম্ভ ৰাশি। আপোনাৰ পাৰিবাৰিক জীৱন যথেষ্ট সুষম হ'ব। আজি আপুনি যিবোৰ কামত আটাইতকৈ উৎসাহী সেইবোৰ কাম কৰিব। আনকি আপুনি কৰ্মস্থলীৰ পৰা ছুটী লৈ পৰিয়ালৰ সৈতে সময় কটাব পাৰে। আপুনি মানসিক শান্তি আৰু সন্তুষ্টি অনুভৱ কৰিব। আপুনিও ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ৰোমান্টিক সম্পৰ্ক এটাক লৈ আপোনাৰ মনটো অলপ অস্থিৰ হৈ পৰিব। পিছত অনুশোচনা কৰিব পৰা যিকোনো কাম এৰাই চলক। নিজৰ অন্তৰ্নিহিত চিন্তাবোৰ সকলোৰে লগত শ্বেয়াৰ নকৰিব। মানুহে হয়তো আপোনাক ঠাট্টা কৰিব। যদি আপুনি গাড়ী চলাই আছে তেন্তে আপোনাৰ নথিপত্ৰ আপোনাৰ লগত ৰাখক। পুষ্টিৰ অভাৱৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।